নমস্কাৰ 24 লাইভ চাই থকাৰ বাবে ধন্যবাদ আৰু লৈ আহিছো এই মুহূৰ্তৰ আন এটা গুৰুত্বপূৰ্ণ বাতৰি গণৰাজ্য দিৱসৰ দিনাই চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা আশাব্যঞ্জক খবৰ কিয়নো সামৰণি পৰিব নতুন পেঞ্চন স্কিমৰ আৰু ইয়াৰ পিছতে ইউনাইটেড পেঞ্চন স্কিমৰ কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ কাৰ্যকালৰ দৰমহাৰ পৰা লাভ কৰিব 50% পেঞ্চনৰ বাবে আৰু ইয়াৰ পিছতে যিসকল কৰ্মচাৰী 2005 চনৰ পূৰ্বে তেওঁলোকে চাকৰিত নিযুক্তি লাভ কৰিছিলে সেই সকল ব্যক্তিও নিউ পেঞ্চন স্কিমৰ অন্তৰ্ভুক্ত হোৱাৰ কথা উল্লেখ কৰিছে আৰু আজিৰ দিনটো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনাম এই মুহূৰ্তত খবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ তেওঁলোকৰ বাবে এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ কিয়নো আজিৰ দিনটোত এই কথা ঘোষণা কৰা হৈছে এপ্ৰিলত সামৰণি পৰিব নিউ পেঞ্চন স্কিমৰ যেহেতু কিছু মাহৰ পূৰ্বে নিউ পেঞ্চন স্কিমৰ কথা ঘোষণা কৰা হৈছিল নতুন পেঞ্চন স্কিমৰ খলনি মুকলি হ'ব ইউনাইটেড পেঞ্চন স্কিম আৰু এতিয়া ইউনাইটেড পেঞ্চন স্কিম মুকলি কৰা হ'ব 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীয়ে পাব দৰমহাৰ 50% তেওঁলোকে 50% কৈ লাভ কৰিব নিজৰ দৰমহাৰ আৰু লাভ কৰিব দৰমহাৰ 50% পেঞ্চন অৰ্থাৎ দিয়ে লাভ কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী গৰাকী আৰু লাভ কৰিব 50% কৈ দিয়ে এবাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে কেইবাটাও ভাল খবৰ লৈ আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2005 চনৰ পূৰ্বে চাকৰিত নিযুক্তি লাভ কৰা ব্যক্তিসকলক অনা হ'ব ওপিএছৰ আওতালৈ অৰ্থাৎ পুৰণি পেঞ্চন নীতিৰ আওতালৈ তেওঁলোকক অনা হ'ব আৰু এপ্ৰিল চলিত বৰ্ষৰ এপ্ৰিল মাহতেই সামৰণি পৰিব নিউ পেঞ্চন স্কিমৰ যেহেতু নিউ পেঞ্চন আৰু পুৰণি পেঞ্চন স্কিমক লৈ বিভিন্ন ধৰণে আলোচনা হৈছিল বা এই বিষয়ক লৈ বিভিন্ন বিতৰ্কৰ সৃষ্টি হৈছিল আৰু তাৰ পিছতে নতুন পেঞ্চন স্কিম আঁচনি অনা হৈছিল কিন্তু এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ উল্লেখ কৰিছে যে নতুন পেঞ্চন স্কিম এবাৰ সামৰণি পৰিব এপ্ৰিল মাহত আৰু ইয়াৰ লগে লগে যিসকল ব্যক্তি আছে অৰ্থাৎ চৰকাৰী চাকৰি কৰা যিসকল কৰ্মচাৰী আছে সকলোৱে এতিয়া লাভ কৰিব পেঞ্চন ইউনাইটেড পেঞ্চন স্কিম মুকলি কৰা হ'ব আৰু যিসকল চৰকাৰী কৰ্মচাৰীয়ে 25 বছৰকৈ কাম কৰিব তেওঁলোকে নিজৰ দায়িত্ব নিজৰ সেৱা আগবঢ়াব সেই সকল ব্যক্তিয়ে নিজৰ দৰমহাৰ 50% কৈ তেওঁলোকে পেঞ্চনৰ লাভ কৰিব তেওঁলোকে দৰমহাৰ 50% পেঞ্চন আৰু ইয়াৰ লগতে তেওঁলোকে 50% কৈ দিয়ে লাভ কৰাৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2005 চনৰ পূৰ্বে যিকোনো কাৰণত যিসকল ব্যক্তি 2005 চনৰ পূৰ্বে তেওঁলোকে চাকৰিত নিযুক্তি লাভ কৰিছিলে সেই সকল ব্যক্তিকো অনা হ'ব ওপিএছৰ আওতালৈ এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ত পতাকা উত্তোলন কৰি গণৰাজ্য দিৱসৰ দিনাই এবাৰ কেইবাটাও ভাল খবৰ দিছে ৰাজ্যবাসীক আৰু ইয়াৰ লগতে এটা অন্যতম গুৰুত্বপূৰ্ণ খবৰ হ'ল যে এবাৰ পুনৰ নতুন পেঞ্চন স্কিম সামৰণি পৰিব এপ্ৰিল মাহত আৰু আৰম্ভ হ'ব ইউনাইটেড পেঞ্চন স্কিম আৰু আশাব্যঞ্জক খবৰ এতিয়া লৈ আহিছে আশাৰ সপুৰা কঢ়িয়াই লৈ অনা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এই মুহূৰ্তত তেওঁৰ কিছু মন্তব্য আছে সেই মন্তব্য আমি আপোনালোকক শুনাইছো চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমে কৰবাত নহয় কৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিল এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেঞ্চন স্কিম ইউপিএছ স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰি কালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছো 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005 লৈ গুচি গ'ল তেওঁলোকে ওল্ড পেঞ্চন স্কিমৰ জাগাত নিউ পেঞ্চন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল কাৰিকৰী অসুবিধা পিছপেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেঞ্চন স্কিম বা ওপিএছৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো
যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব।